এটা বিশেষ ডিএলএডৰ সুবিধা দিছিল সেই বিশেষ ডিএলএডৰ সুবিধাটো কেৱল ইন সাৰ্ভিসৰ কাৰণে আছে গতিকে আমাৰ ইন সাৰ্ভিস অৰ্থাৎ ডিএলএড নথকাকৈ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি কৰি আছিল তেওঁলোকক ডিএলএড কৰাৰ সুবিধা দিয়া হৈছিল কিন্তু বহুত প্ৰাইভেট বিদ্যালয় আবেদন কৰিলে যে আমাকো এই সুবিধাটো দিব লাগে কাৰণ আমাৰ প্ৰাইভেট বিদ্যালয়ৰো শিক্ষক শিক্ষয়িত্ৰীসকলৰ ডিএলএডটো প্ৰয়োজন হোৱাটো উচিত গতিকে মিনিষ্ট্ৰীয়ে প্ৰাইভেট বিদ্যালয়ৰ ডিএলএডটো এলাউ কৰিলে ইয়াৰ সুযোগতে বহুতে প্ৰাইভেট বিদ্যালয়ত বা ভেঞ্চাৰ স্কুলত তেওঁলোকে চাকৰি কৰি আছো বুলি তেওঁলোকে ডিএলএড কৰিলে কিন্তু আমাৰ চৰকাৰী দৃষ্টিকোণৰ ফালৰ পৰা আমাৰ যিটো আছিলে যে ইন সাৰ্ভিসৰ কাৰণে আছিলে ইন সাৰ্ভিসৰ যিটো কাৰণে যিটো ডিএলএড ডিগ্ৰী আছিলে সেইটো নন সাৰ্ভিস ক্যান্ডিডেটে কেনেকৈ এভেইল কৰিলে গতিকে যিসকল নন সাৰ্ভিসে এভেইল কৰিলে তেওঁলোকক এটো কোৰ্টে বাৰণ কৰিছে আৰু কোৰ্টৰ ওপৰত আমি যাব নোৱাৰো আমাৰতো ইচ্ছা আছে ক্যান্ডিডেট সকলক সহায় কৰাৰ কাৰণে কিন্তু কোৰ্টৰ যিটো বাধা আছে কোৰ্টে যি আদেশ দিছে তাক আমি আখৰে আখৰে পালন কৰিব লাগিব